দিনটোত ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কোচগাঁও মুক্তাব বিদ্যালয়ত উত্তোলন কৰিছিল পতাকা প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে নিশালৈকে উৰি থাকিল পতাকা ৰাইজে প্ৰত্যক্ষ কৰে বিদ্যালয়ত জাতীয় পতাকা উৰি থকা পতাকাক অপমান কৰাক লৈ ৰূপহী হাতত প্ৰতিক্ৰিয়া আমি জনাইছো এই মুহূৰ্তৰ এটি বিশেষ খবৰ ৰূপহী হাতত ৰাষ্ট্ৰীয় পতাকাক চূড়ান্ত অপমান কোচগাঁও মুক্তাব বিদ্যালয়ত উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে নিশালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা ৰাইজে প্ৰত্যক্ষ কৰে বিদ্যালয়ত জাতীয় পতাকা উৰি থকা পতাকাক অপমান কৰাক লৈ ৰূপহী হাতত প্ৰতিক্ৰিয়া অব্যাহত এই সংক্ৰান্তত আমি প্ৰধান শিক্ষকজনক যোগীৰে কৰি দুখ দিওঁ এইজন আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক একদম মানে অপমান কৰিছে বুলি আমাৰ লাগে আৰু দুই নম্বৰ কথা হ'ল এইটোৰ কাৰণে প্ৰধান শিক্ষক যেন ভালকৈ তাক উচিত শিক্ষা দিয়ে বুলি আমি আশাবাদী আমি ৰাইজসকল কেতিয়া উত্তোলন কৰিছিলে এইটো ৰাতিপুৱা 8:30মান বজাত উত্তোলন কৰিছিলে এতিয়ালৈকে পতাকাখন ৰাতি 9টামান বজাত হৈ গ'লে এতিয়ালৈকে খোলা নাই বস্তুটো এই স্কুলত মানে আহিলেই হ'ল পতাকাখন যে তুলি থৈ গৈছে এইটো তাৰ চিন্তা নাই আৰু দুই নম্বৰ কথা স্কুলত ইমান ভালকৈ নাহে বিদ্যালয়খনৰ নাম কি আছিলে বিদ্যালয় কোচগাঁও মুক্তাব স্কুল আৰু প্ৰধান শিক্ষকগৰাকীৰ নাম এই প্ৰধান শিক্ষকজনৰ নাম আছিলে আপোনাৰ এই ওচৰৰে শিক্ষকজন বেছি দূৰ নহয় আমাৰ গাঁৱৰ সেই গাঁৱটো চলচলি কিন্তু এতিয়ালৈকে পতাকা নমোৱা নাই আমি এতিয়া মানে কি আমাৰ দাদা নমজ পৰি আহি আছে এতিয়া মানে দেখিলে ময়ো দেখিলোঁ মানে আমি ক'লোঁ জানো আমাৰ ৰাষ্ট্ৰীয় পতাকাক মানে এনেকুৱা অপমান কৰাটো আমি সহ্য কৰা নাই